জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগেৰি নাহি কেও বাম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কৰো প্ৰণাম হৰম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কৰো প্ৰণাম কৃষ্ণৰ পৰম নিৰ্মল চৰিত্ৰ কথাৰ জৈত প্ৰকাশ গংগাই আদি কৰি যত তীৰ্থ আছে দৈত্যে কৰে নিবাস ৰাম গংগাই আদি কৰি যত তীৰ্থ আছে দৈত্যে কৰে নিবাস জয় জয়তে মোৰ দুজনা গুৰুৰ দুখানি শ্ৰীচৰণ স্মৰণ কৰি সেৱন কৰি বন্ধন কৰি আমি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী বাপ বান্ধৱাই মাতৃ সমস্ত আপোনাৰ খবৰ সৎসংগত ইয়াতে পাঠ বিশ্লেষণ আৰু আলাপ আলোচনাৰ কাৰণে আমি আপোনাৰ খবৰ মাজলৈ আহিছোঁ। আমাৰ আজিৰ পাঠ বিশ্লেষণ আলাপ আলোচনা হ'ব বৰা চৰিত্ৰৰ তৃতীয় খণ্ড। বৰা চৰিত্ৰৰ তৃতীয় খণ্ডৰ পাঠলৈ আমি আগবাঢ়িছোঁ। কৃষ্ণ অ হৰি ৰাম ৰাম হৰি ৰাম হে ৰাম মৈত্ৰেয় অৱদতি শুনা বিদুৰ সম্প্ৰতি অপুত্ৰৰ কুশল সাধি দিতি মহাসতী এহি মতে হৰকক স্তুতি অৰহিলা স্বামীক ভয়ে শৰীৰ কাম্প পাছে প্ৰজাপতি কৰি সন্ধ্যা সমাপন ভাৰ্যাক সম্বোধি হেন বুলিলা বচন হে ৰাম শুনয়ৰে অনাচাৰী তোৰ দুখ যাত অমোহৰ আজ্ঞাকক আৰু কৰি আছহত অৰাম দেৱতাক হেলা সন্ধ্যা কাল মহাগুৰ এহি চাৰি গোটা দুখ সিজিব তোমাৰ অৰামে তেকে অভদ্ৰ দুই জন্মিব তনয় পৰম অসাধু দুষ্ট কহিলো নিশ্চয়। এই হস্তলী বাপ বান্ধৱা মাতৃ সমস্ত আমি দ্বিতীয় খণ্ডত ইতিমধ্যে মুনি কাশ্যপৰ লগত তেওঁৰ পত্নী দিতিয়ে অসময়ত যি সহবাস কাৰ্য কৰিছিলে আৰু তাৰপিছত মুনি সন্ধ্যা গায়ত্ৰীত বহিল
কৃষ্ণ নাম হৰিনাম স্মৰণ কৰি তেওঁৰ মন পবিত্ৰ কৰিলে আৰু দ্বিতীয়ও খুব লাজে ভয়ে আহি কশ্যপ মুনিৰ ওচৰত বহিল আৰু তেওঁ একান্ত মনে হৰক প্ৰাৰ্থনা কৰিবলৈ ধৰিছিল আৰু হৰক প্ৰাৰ্থনা কৰি দ্বিতীয়ে কৈছিল যে হে দেৱাদিদেৱ মহাদেৱ হে শিৱ মোৰ তুমি গৰ্ভদুতি কেতিয়াও নষ্ট নকৰিবা মোৰ এই দোষ হ'ল মই জানিছোঁ কিন্তু মই বহু আশা কৰি এই পুত্ৰক গৰ্ভত মই ধাৰণ কৰিছোঁ তুমি মোক এই দোষ মৰিখন কৰিবা আৰু মোৰ এই গৰ্ভদুতি নষ্ট নকৰিবা এইদৰে নানান স্তুতি কৰাৰ পাছত শেষত খুব ভয়ে ভয়ে তেওঁ স্বামীৰ ফালে চাই আছিল আৰু স্বামী কশ্যপে বহু সময় তেওঁ ভগৱন্তক স্তুতি কৰাৰ পিছত তাৰ পৰা যেতিয়া তেওঁ গায়ত্ৰী মন্ত্ৰ শেষ কৰিলে নিজৰ মনক শুদ্ধ কৰিলে আৰু শুদ্ধ কৰি উঠি তেওঁ সন্মুখত তেওঁৰ পত্নী দিতিক দেখা পালে আৰু দিতিক দেখি তেওঁ দিতিক সম্বোধন কৰি ক'বলৈ ধৰিলে এই দিতি তুমি অনাচাৰী কাৰ্য কৰিলা তোমাৰ এই অনাচাৰী কাৰ্যৰ কাৰণে এতিয়া তোমাৰ দুই অভদ্ৰ সন্তানৰ জন্ম হ'ব সেই দিতি তুমি ইয়াতে চাৰিটা পাপ কৰ্ম সিদ্ধ হ'ল প্ৰথম কথা এইটো আমাৰ ঋষিসমূহৰ এয়া আচাৰ্যৰ সময় নাছিল আৰু এই সময়ত এই কাৰ্য কৰাটো এটা অনাচাৰী কাৰ্য সেয়া তোমাৰ প্ৰথম পাপ দ্বিতীয়টো পাপ হ'ল তুমি মোৰ যি আজ্ঞা মোৰ যি মই তোমাক যি কৈছিলোঁ যে এই সন্ধ্যা সময়ত এই কাৰ্য আমাৰ সাংসাৰিক জীৱনৰ বাবে বিধিগত নহয় গতিকে তুমি মোৰ স্বামী গুৰুৰ আজ্ঞা তুমি অৱজ্ঞা কৰিলা অৱমাননা কৰিলা 2 নম্বৰ দোষ তোমাৰ সেইটো হ'ল 3 নম্বৰ দোষ সন্ধ্যাকালত তুমি দেৱাদিদেৱ মহাদেৱৰ কথা তোমাক মই কৈছিলোঁ তুমি সেই দেৱাদিদেৱ মহাদেৱকো তুমি অৱহেলা কৰিলা আৰু 4 নম্বৰ এই সন্ধ্যাকাল এইখিনি অসময় এই অসময়ত তুমি এই কাৰ্য কৰিলা গতিকে এই 4টা দোষৰ কাৰণে তোমাৰ 2টা অভদ্ৰ অনাচাৰী আৰু লোকক শোক ভয় দুখ দিয়া সন্তানৰ জন্ম হ'ব সেই দিতি তুমি এইটো কথা মনত ৰাখিবা যে যি প্ৰকৃতিৰ যি নিয়ম বিধিৰ যি বিধান সেই বিধান ভগৱন্তই যেনেদৰে ৰচনা কৰিছে তেওঁৰ মুখৰ বচন দি বেদৰ বিহিত ৰীতি নীতিবিলাক দি সংসাৰী লোকৰ কাৰণে যি নিয়ম দিছে সংসাৰ ধৰ্ম পালন কৰা নিয়ম দিছে এইবিলাক ভগৱন্ত নিজৰ নিয়ম গতিকে এইবিলাক নেমানিলে ভগৱন্তই কাকো ক্ষমা নকৰে আনকি ভগৱানে নিজৰ ক্ষেত্ৰতো এই কাৰ্য কৰি দেখাব ভগৱন্ত পুৰুষো এই সেই পৰা নিয়মৰ পৰা যি সংসাৰ ধৰ্মৰ নিয়ম যি গৃহস্থী ধৰ্মৰ নিয়ম এই নিয়মৰ পৰা সাৰি যোৱা নাই তেওঁ স্বয়ং ভগৱান হৈ যেতিয়া সাৰি যোৱা নাই বা নেযাব গতিকে আমি তুমি মই আমি নিমিত্ত মাত্ৰ গতিকে আমিও এই তোমাৰ এনেকুৱা অনাচাৰৰ প্ৰতিফল আমি ভুগিব লাগিব তোমাৰ সন্তান দুটি একেবাৰে আনক কন্দুৱা আনক দুখ দিয়া আনক ভয় দিয়া সন্তানৰ জন্ম হ'ব সেই সন্তান কেনেকুৱা ধৰণৰ হ'ব মই তোমাক আগতেই মই তোমাক কৈ দিছোঁ ও হৰি ৰাম কন্দুৱাইবে লোককয় ধমনী দাৰুণ শুনয়ৰে চন্দিটোৰ পুত্ৰ দুৰ্গুণ হৰাম আৰু ইটো লোকপাল সমে ত্ৰিভুৱন তোৰ পুত্ৰ বহু দুখ দিবে ঘনে ঘন
বিনায় অপৰাধে মাৰি বেক প্ৰজা ছয় শান্তি কন্যা হৰি আনি বেক দুৰাশয় আৰু নানা পাপ ছয় কৰিব দুৰ্জন সমস্তকে সহি থাকি বেক নাৰায়ণ। যে তোৰ এই যি দুটা পুত্ৰ হ'ব তোমাৰ, সেই তোমাৰ পুত্ৰ দুটাই সাধাৰণ লোককো কন্দুৱাব। সিহঁতৰ উৎপাত, সিহঁতৰ অনাচাৰ, সিহঁতৰ অত্যাচাৰত সাধাৰণ লোকৰ চকু পানী আহিব। সঘনে সাধাৰণ লোকে ভগৱন্তক চিন্তা কৰিবলৈ ধৰিব যে ইহঁতক সোনকালে মাৰি নিয়ক, কাৰণ নহ'লে পৃথিৱীত শান্তি নাইকিয়া হৈছে, সুখ নাইকিয়া হৈছে সাধাৰণ লোকৰ। গতিকে তাৰপিছত তেওঁলোকে কি কৰিব যে যিমান ৰজা আছে সকলোকে বাৰে বাৰে তেওঁলোকে আক্ৰমণ কৰিব আৰু সুখ শান্তি ৰাজ্যবিলাকৰ হৰণ কৰিব। বিনা অপৰাধত প্ৰজাসকলক সিহঁতে হত্যা কৰিব, বধ কৰিব আৰু আনকি শান্তি কন্যাকো তেওঁলোকে অপহৰণ কৰিব, তেওঁলোকে হৰি আনিব, অনাৰ এনেকুৱা অনাচাৰ পাপ দুৰ্জন কৰিব। সাধু সন্তকো তেওঁলোকে ওপৰতো তেওঁলোকে অত্যাচাৰ উৎপীড়ন চলাবলৈ ধৰিব। আৰু এই সকলোবোৰ ভগৱন্ত পুৰুষে সহি থাকিব। কেতিয়ালৈ? যে এটা সীমা আছে, সেই সীমাৰ বাহিৰত যেতিয়া আহি যাব তেতিয়া ভগৱন্ত পুৰুষে তেওঁলোকক ক্ষমা নকৰিব। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰতম অদ্ভুত্থানম অধৰ্মস্য তদাত্মানম সৃজন্মহম পৰিত্ৰাণায়ম সাধুনম বিনাশায় দুষ্কৃতম। গতিকে পৃথিৱীত যেতিয়া ধৰ্মৰ বিনাশ হয় আৰু অধৰ্মৰ উত্থান হয়, এটা কাৰণ। আৰু সাধু সন্ত ওপৰত যেতিয়া অত্যাচাৰ উৎপীড়ন হয় তেতিয়াই প্ৰভু ভগৱন্তই এই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰে। গতিকে যেতিয়াই ইহঁতৰ গৈ সাধু সন্তৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাব তেতিয়া কিন্তু ভগৱন্তে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। বাকী এই যিখিনি কথা মই অপৰাধ ক'লোঁ সেইখিনি ভগৱন্তই সহ্য কৰি থাকিব। গতিকে ইয়াত লিখিছে ও হৰি ৰাম হৰাম পাছে সাধু সবক কৰিবে অপকাৰ তা সম্বাদক উপয়াতি হৈব অন্তয় পাৰ হতেবে মহাকোপে কৰিবন্ত কৃপাময় বৈষ্ণৱৰ দেখয়াতি নসহে হৃদয় আনয় অপৰাধ হৰি যদ্যপি ক্ষেমন্ত বৈষ্ণৱৰ দোষ কিঞ্চি একো নসহন্ত সাধু কৰয় বিৰাজী খব পামৰ অল্পতে তাহাক বিনা সন্ত দামোদৰ এতেকে সে ভগৱন্ত হুয়ায় অৱতাৰ তোৰ দুই তনয়ক কৰিব সংহাৰ যেন ইন্দ্ৰ বজ্ৰ ঘাৱে পৰ্বত বেদয় অসেহিমতে দুইকোবধি বন্ত কৃপাময়। গতিকে সাধুসকলৰ ওপৰত, সন্তসকলৰ ওপৰত, ভকতসকলৰ ওপৰত সিহঁতে যেতিয়া অত্যাচাৰ উৎপীড়ন কৰিবলৈ ধৰিব তেতিয়া ভগৱন্ত পুৰুষে সিহঁতক বধিবৰ কাৰণেই এই ধৰাধামত আহি অৱতাৰ গ্ৰহণ কৰিব। আৰু এইটো কথা তুমি ভালদৰে জানিবা যে ভগৱন্তই আন দ্ৰোহ অপৰাধ বাৰে বাৰে ক্ষমা কৰি থাকে, কিন্তু যেতিয়া সাধু সন্তৰ ওপৰত, তেওঁৰ ভকতসকলৰ ওপৰত যেতিয়া অত্যাচাৰী অনাচাৰীসকলে নানান ধৰণৰ অপকাৰ কৰিব ধৰে তেতিয়া আৰু ভগৱন্তই
সেই দুখ সহ্য কেতিয়াও নকৰে আৰু সেই দুখ সহ্য নকৰিয়েই ভগৱন্তই কি কৰে সেই দ্ৰোহীসকলক সাধুসন্তৰ দ্ৰোহীসকলক ভকতৰ দ্ৰোহীসকলক বধিবলৈ তেওঁ পৃথিৱীত অৱতাৰ ধৰে আৰু তোমাৰো সেই দুষ্ট দুৰাচাৰ দুৰ্মতি অত্যাচাৰী দুই পুত্ৰক বধিবলৈ ভগৱন্তই এই পৃথিৱীত অৱতাৰ ধৰিব আৰু ধৰি ভগৱন্ত পুৰুষে দুয়োকো বধ কৰিব যেনেদৰে ইন্দ্ৰৰ বজ্ৰঘাৱত পৰ্বত ছেদ হৈ গুচি যায় চূৰ্ণ বিচূৰ্ণ হৈ গুচি যায় ঠিক তেনেদৰে ভগৱন্ত পুৰুষৰ আঘাতত সিহঁতৰ দেহ চূৰ্ণ বিচূৰ্ণ হ'ব সিহঁতক কোনেও ৰক্ষা কৰিব নোৱাৰিব এই কথা মই তোমাক আজি কৈ থলোঁ গতিকে এনেদৰে কশ্যপ মুনিয়ে নিজৰ পত্নী দিতিক এই অকাৰ্যৰ ফলত হ'বলগীয়া ভৱিষ্যতবাণীখিনিও কৈ দিলে অ হৰি ৰাম অ এহি শুনি দিতি ৰংগে বুলিলা বচন মোহৰ পুত্ৰক মাৰন্তোক নাৰায়ণ আকময় পুনু আশা কৰোঁ মনত কিন্তু ব্ৰাহ্মণৰ কোপে পুত্ৰ নৌকহত ব্ৰাহ্মণৰ দণ্ডে দগ্ধ যিষব হয় প্ৰাণী সমস্তক যিটো জনে দেয় ভয় এই দুইবিধ লোক যে যোনি যায় তৈতে তৈতে দুখ মাত্ৰ পাৱয় সদায় অনাৰকী সবেও অনুগ্ৰহণ কৰয় তৈতে সেহি পাপী সবে দুখত পৰয় আৰু স্বামী কশ্যপৰ কথা শুনি পত্নী দিতিয়ে বৰ মনটোত ভালহে পালে তেওঁ এইকাৰণে ভাল পালে যে যিহেতু তেওঁ দুয়োটাখনকে যিহেতু তেওঁৰ দুটা তনয়কে দুটা সন্তানকে ভগৱন্ত পুৰুষে বধ কৰিব এই কথা শুনি তেওঁ বহুত ভাল পালে তেওঁৰ মনত ৰং লাগি গ'ল ফূৰ্তি লাগি গ'ল কাৰণ কিয় যে ভগৱন্তৰ হাতত যেতিয়া তেওঁলোকৰ বধ হ'ব তেওঁলোক নিশ্চয় মুক্তিৰ পদৰ অধিকাৰী হ'ব তেওঁলোকে সকলো পাপ তেওঁলোকৰ মোচন হ'ব গতিকে তেওঁ বৰ মনটোত ভাল পালে কাৰণ তাৰপিছতে দ্বিতীয়ে কৈছে যে ভাগ্যে মোৰ বহুত ভাগ্য ভাল কাৰণ মোৰ পুত্ৰ দুটা যেতিয়া ভগৱন্তৰ হাতত মৃত্যু হ'ব বধ হ'ব গতিকে তেতিয়া মোৰ আৰু চিন্তা কৰিবলগীয়া একো কথা নাই আৰু যিহেতু মই তেতিয়াই ভয় খালোহেঁতেন যদিহে মোৰ সন্তান দুটি ব্ৰাহ্মণৰ কোপত পৰিলেহেঁতেন আৰু নহ'লে মোৰ সন্তান দুটিয়ে লোকক ভয় দেখুৱালেহেঁতেন মই জানো যে এই দুইবিধ যে ব্ৰাহ্মণৰ কোপত শাপিত হৈ বা আনক ভয় দেখুওৱাৰ ফলত যিজনৰ বধ হয় যিজনৰ মৰণ হয় তেতিয়া তেওঁ কেতিয়াও মানে নৰকতো ঠাই নাপায় আনকি নৰকীসকলেও তেওঁলোকক বেয়া পায় তেওঁলোকক ঘৃণা কৰে যে তুমি ব্ৰাহ্মণৰ দ্ৰোহী হ'লা আৰু আনৰ তুমি লোকদ্ৰোহী হ'লা লোকক ভয় দেখুৱালা লোকক তুমি মাজত ত্ৰাসৰ সৃষ্টি কৰিলা সাধাৰণ লোকৰ মাজত গতিকে তুমি সেইটোৰ পৰা তেওঁলোক হাৰি যাব নোৱাৰিলেহেঁতেন কিন্তু এতিয়া তাকে নকৰি যিহেতু ভগৱানৰ হাতত মৃত্যু হ'ব গতিকে মোৰ অলপো ভয় নাই তাৰপিছত কশ্যপে দিতিক আন এটা কথা ক'বলৈ আৰম্ভ কৰিছে অ হৰি ৰাম অদিতিৰ বচন শুনি কশ্যপ বদতি
অপৰাধ কৰি শোক কৰিলি সম্প্ৰতি অনুতাপ যুক্ত কৰিলি বিচাৰ কৃষ্ণ হৰ দুইকো বহু কৰিলি সৎকাৰ সমুখই আদৰিলি তই এতেকে সাক্ষাৎ তোৰ পুত্ৰ কশিপুৰ পুত্ৰ হৈয়ে জাত হেৰাম সহ্লাদ প্ৰথম অনুহ্লাদ তাত পৰে অহুইবন্ত প্ৰহ্লাদ লাদ নাম তয় পাৰ এসমবাৰ মধ্যে হৈবে প্ৰহ্লাদ ভকত সাধু মধ্যে গণিবেক যাহা কয়াগত তাৰপিছত কাশ্যপ মুনিয়ে দিতিক ক'লে যে হে দিতি তুমি সঁচাকেই বুদ্ধিমতী তুমি সঁচাকেই প্ৰতিব্ৰতা আৰু তুমি সঁচাকেই ধৰ্মপৰায়ণা মোৰ স্ত্ৰী কাৰণ তুমি এই কথা জানি বৰ সন্তোষ পালা তাকে দেখি মোৰ মনটো ভাল লাগিছে কাৰণ তোমাৰ পুত্ৰৰ মৃত্যু তোমাৰ পুত্ৰৰ বধ হ'ব ভগৱন্তৰ হাতত এই কথা তুমি জানি তুমি মনটো যেতিয়া বৰ উৎফুল্লিত তোমাৰ দেখিলোঁ তুমি ভগৱানৰ যেতিয়া বিদ্ৰোহ বা ভগৱানৰ হাতৰ পৰা বাচিবলৈ কিবা এটা বেলেগ উপায়ৰ কথা চিন্তা নকৰি তুমি এই কথাত বৰ আনন্দিত হ'লা গতিকে তুমি ঠিক কথা চিন্তা কৰিলা তোমাৰ যি অনুতাপ হ'ল তোমাৰ অনুতাপৰ যুক্তিযুক্ততা আছে সাধাৰণ লোকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰক সাধাৰণ মানুহক বধ কৰক হত্যা কৰক বা সাধাৰণ মানুহৰ দোষত পৰি কোনোবা এজনৰ বধ হওক নিহত হওক সেইজনে নৰকত পৰে এই কথা তুমি জানিলা আৰু ব্ৰাহ্মণৰ দোষীজন নৰকত পৰে বুলি তুমি জানিলা গতিকে কিন্তু ভগৱানৰ হাতত যেতিয়া তেওঁৰ বধ হ'ব তেওঁ বৈকুণ্ঠ প্ৰাপ্তি হ'ব বা মুক্তি প্ৰাপ্তি হ'ব বা তেওঁৰ সকলো পাপ দূৰতে বিদূৰ হ'ব এই কথা তুমি যেতিয়া ক'লা তুমি যেতিয়া বুজিলা আৰু ২ নম্বৰত তুমি প্ৰকৃতাৰ্থত কৃষ্ণক যেহেতু তুমি আৰাধনা কৰিলা কৃষ্ণক যেতিয়া স্তুতি কৰিলা কৃষ্ণ তাক যেতিয়া তোমাৰ পুত্ৰ দুটা সমৰ্পিত কৰিলা গতিকে এই কথা তোমাৰ পৰা পূৰ্ণ উদ্বোধন হৈছে আনহাতে তুমি হৰকো নানান ধৰণে স্তুতি কাৰ্য কৰি তোমাৰ সন্তানকেইটাক সুৰক্ষিত কৰিবলৈ তুমি হৰকো স্তুতিৰে সন্তুষ্ট কৰিছা এই সকলো কাৰ্য দেখি ময়ো মনটোত বৰ সন্তুষ্ট হৈছোঁ কাৰণ তুমি সঁচাকেই এগৰাকী ধৰ্মশীলা আৰু ঈশ্বৰ ভক্তি পৰায়ণা তুমি মোৰ প্ৰকৃত স্ত্ৰী গতিকে তোমাৰ এনেকুৱা সৎ কৰ্ম সৎ চিন্তা তোমাৰ চিন্তাটো যেতিয়া সৎ হ'ল তদাৰ্থে তোমাৰ যি পুত্ৰ হ'ব তাৰে জ্যেষ্ঠ পুত্ৰ হিৰণ্যকশিপুৰ 4টি সন্তান হ'ব আৰু সেই 4টি সন্তানৰ প্ৰথম সন্তানটোৰ নাম হ'ব সহ্লাদ দ্বিতীয় সন্তানটোৰ নাম হ'ব অনুহ্লাদ তৃতীয় সন্তানটোৰ নাম হ'ব প্ৰহ্লাদ আৰু চতুৰ্থ সন্তানটোৰ নাম হ'ব হ্লাদ এই 4টিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ হ'ব প্ৰহ্লাদ তেওঁক সন্তৰ ভিতৰত প্ৰথমতে গণা হ'ব ভক্তৰ ভিতৰত তেওঁ প্ৰথমতে গণা হ'ব আনকি বৈষ্ণৱসকলৰ মাজতো তেওঁৰ নাম থাকিব তেওঁ মহাভক্তিপৰায়ণ হ'ব আৰু তেওঁৰ কাৰণে ভগৱন্ত পুৰুষে সমস্ত তেওঁক ৰক্ষাৰ কাৰণে ভগৱন্ত পুৰুষে সকলোখিনি কাম এফালৰ পৰা তেওঁ কৰি যাব তেওঁ এনেকুৱা হ'ব যে বৈষ্ণৱৰ মধ্যত তেওঁ পৰম বিতুপন অতি সুন্দৰ হ'ব গতিকে তুমি চিন্তা কৰিব নালাগে আৰু এই প্ৰহ্লাদৰ গুণৰ কথা মই তোমাক অলপ বৰ্ণনা কৰিছোঁ শুনা ও হৰি ৰাম নিৰন্তৰে মাধৱত থাকিবে কমন বৈষ্ণৱৰ মধ্যত পৰম বিতুপন তাহান মহিমা কিছু শুনা প্ৰাণেশ্বৰী
অজাৰ গুণে ঢাকিব মস্ত বসুন্ধৰি হৰি যশ সমন্বিতে তান যশ ছয় গাইবিক সমস্ত লোক নাহিকে সংশয় যাৰ ভাৱ সাধু খব পাইবাক লাগিয়া মন শুদ্ধি কৰিবে সাধন কৰিয়া ৰাম সুবৰ্ণক শুদ্ধ কৰে যেন অগ্নি দিয়া সেহিমতে তাহাৰকো ৰিলে শুদ্ধ কায়া অৰাম তাহাৰ অন্যান্য ভক্তি ভাবে ভগৱন্ত সমস্ত জগত সমে সন্তুষ্ট হৈবন্ত হৈবে মহাপ্ৰভাৱ মহন্ত বিপৰীত বহুমান ভক্তি একো ৰিবে শুদ্ধ চিত কোনে সমস্ত বসুন্ধৰি সকলো জগত তেওঁ ব্যাপী পেলাব তেওঁৰ গুণবিলাক সকলো লোকে গাব বৈষ্ণৱৰ ভিতৰত তেওঁ অগ্ৰগণী হ'ব আৰু তেওঁ হৰি ভকতিত অচল অটল হ'ব কোনো ধৰণৰ বাধা বিঘিনি ভয়ে তেওঁক হৰি ভক্তিৰ পৰা বিচলিত কৰিব নোৱাৰিব তেওঁৰ অন্তৰাত্মা ইমান পবিত্ৰ হ'ব যে তেওঁৰ কথা চৰিত্ৰৰ কথা যদি কোনোবাই বৰ্ণনা কৰে তেওঁৰো অন্তৰাত্মা একেবাৰে শুদ্ধ কৰি দিব যিদৰে সুবৰ্ণক জুইৰে পুৰিলে সেই সুবৰ্ণ চাফা হৈ পৰে ঠিক তেনেদৰে কলুষিত মনৰ মানুহে লোকেও যদি প্ৰহ্লাদৰ চৰিত্ৰৰ গুণানুকীৰ্তন কৰে তেতিয়া সেই কলুষিতজনৰ অন্তৰাত্মাকো প্ৰহ্লাদৰ চৰিত্ৰ কথনে প্ৰহ্লাদৰ ভক্তিযুক্ত কথাৰ কথনে বা কথাৰ কথন শ্ৰৱণে তেওঁলোকক শুদ্ধ কৰি পেলাব গতিকে এনেকুৱা ধৰণৰ ভক্ত প্ৰহ্লাদ হ'ব তোমাৰ নাতি আৰু হিৰণ্যকশিপুৰ পুত্ৰ ভক্ত হ'ব যি ভগৱন্তই যাক নেকি আশীষ বচন কৰি পৰম বৈষ্ণৱ কৰি তুলিব গতিকে এনেকুৱা মহামহন্ত প্ৰহ্লাদৰ বিপৰীত চৰিত্ৰ তুমি পিছলৈ দেখিবলৈ পাবা আৰু তেওঁ বহু ধৰণৰ ভক্তি কাৰ্য সাধন কাৰ্য কৰি তেওঁ ভগৱন্তক সন্তুষ্ট কৰিব আৰু তেওঁ সাক্ষাতে কি হ'ব যে মহাভাগৱত হ'ব হৰি ৰাম তাতে ভগৱন্ত কথা পিয়াত জোনাতি দেহাদিত অভিমান এৰিবন্ত আতি এই হৈবে মহাভাগৱত তাৰ কহুচীন লম্পট স্বভাৱক এৰি হৈব উদাসীন যে তেওঁ ভক্তিভাৱে ভগৱন্তক হৃদয়ত স্থাপন কৰি ল'ব আৰু স্থাপন কৰি লৈ তেওঁ দেহত যি অভিমান আছে এই অভিমান এৰিব আৰু তেওঁৰ দেহত তেওঁৰ পদত তেওঁৰ যি ৰজাৰ পুত্ৰ বুলি যি অভিমান আছে সেই অভিমান এৰিব কোনো সা সম্পদ আদিত থকা সকলো অভিমান তেওঁ বাদ দি তেওঁ অন্তৰাত্মাত একচিত্তে হৰিক ভজনা কৰিব আৰু হৰিক আনি অন্তৰাত্মাত স্থিত কৰিব পাৰিব আৰু স্থিত কৰিয়েই সেই ভক্ত প্ৰহ্লাদে এদিন মহাভাগৱত প্ৰিয়া তুমি শুনা মহাভাগৱত আখ্যা পাবলৈ এজনৰ গাত কি চিন থাকিব লাগে তাৰে প্ৰথম চিনটোৱে হৈছে যে লম্পট স্বভাৱটো এৰিব লাগিব যি লম্পট স্বভাৱ আছে আমাক যি আক্ৰোশতা ভাৱ আছে যে মই মোৰ অহম মম এই ভাৱটো প্ৰথমতে এৰিব লাগিব এই ভাৱটোৱে আমাক লম্পট কৰি তোলে আমি ভাল বেয়া আচাৰ বিচাৰ একো নেচাই মোক লাগে মই খাওঁ
আৰু মই কৰোঁ, মোৰ বাহিৰে মই আনক মোৰ বাহিৰে মই আনক একো চিনি নাপাওঁ, এই ভাৱ, যিটো স্বাৰ্থপৰ ভাৱ, এইবিলাক ভাৱ থাকিলে সেইটো লম্পট স্বভাৱ হয়। আৰু ভক্ত প্ৰহ্লাদ কিন্তু লম্পট কেতিয়াও নহৈ তেওঁ কি হ'ব, উদাসীন হ'ব, সকলোকে সমান দেখা হ'ব, সমস্ত ভূতত তেওঁ ভগৱন্ত পুৰুষক দেখা হ'ব, আৰু দেখি তেওঁ এইটো হৈছে মহাভাগৱতৰ প্ৰথম চিন্তন, লম্পট স্বভাৱেদি তেওঁ উদাসীন ভাৱত থাকিব। ও ৰাম সুশীল স্বভাৱ সৰ্বগুণৰ আকৰ, হৈব সৰসিত দেখি সম্পত্তি লোকৰ। সুশীল স্বভাৱ, তেওঁ সুন্দৰ সুশীল তেওঁৰ স্বভাৱ হ'ব, সুশীল, তেওঁৰ সকলোতে শালীনতা থাকিব, নম্ৰ থাকিব, ভদ্ৰ থাকিব, বিনয় থাকিব। গতিকে তেওঁ কথা বচন বাক্য বচনে সকলোতে তেওঁ মিতভাষী হ'ব, তেওঁ সকলোকে সজ উপদেশ দিব, আৰু সৰ্বগুণৰ তেওঁ আকৰ হ'ব। তাৰোপৰি তেওঁ কি হ'ব, যে আনৰ সুখ দেখিলে তেওঁ বৰ আনন্দ পাব, আনৰ সম্পত্তি দেখিলে তেওঁৰ মনত বৰ সন্তোষ হ'ব। গতিকে এইবিলাক হৈছে মহাভাগৱতৰ লক্ষণ, এইবিলাক চিন, এইবিলাক যিয়ে আয়ত্ত কৰি ল'ব পাৰিব তেওঁ মহাভাগৱত ৰূপে মানে খ্যাতি লাভ কৰিব। যদি আন এটা হৈছে, আনৰ দুখত দুখময় লয় মনত, নুহিবে ক শত্ৰুতাৰ ইটো জগত। আনৰ দুখত তেওঁ সদায় দুখী, আৰু আনৰ সুখত সম্পদত তেওঁ সদায় সুখী, তেওঁৰ কোনো ধৰণৰ শত্ৰু ইয়াত নাথাকিব। এইবিলাক মহাভাগৱতৰ লক্ষণ। তেওঁৰ কোনো ধৰণৰ শত্ৰু এই পৃথিৱীত নাই। তেওঁ কেতিয়াও আনৰ অপকাৰ কেতিয়াও চিন্তা নকৰে, অহিত কেতিয়াও চিন্তা নকৰে। উপকাৰ কৰিব পাৰিলে, কিন্তু নোৱাৰিলেও তেওঁ অপকাৰ চিন্তা নকৰে। ৰাম সমস্তে লোকৰ শোক কৰিবন্ত ক্ষয়, চন্দ্ৰে যেন সূৰ্যৰতা পক বিনাশয়। ৰাম তোমাৰ নাতিৰ দৃষ্টি পৰিচ্ছন্ন নাই, শুনা যেন ঈশ্বৰক দেখিব সদায়। আৰু সমস্ত লোকৰ যি সুখ আছে, সেই সুখ তেওঁৰ কথা, তেওঁৰ চৰিত্ৰই তেওঁ সকলোকে দূৰ কৰাব পাৰিব। সমস্ত লোকৰ দুখ দূৰ কৰাব, সুখ দূৰ কৰাব। এয়া মহাভাগৱতৰ চিন। এইবিলাক চৰিত্ৰ তেওঁ যে আয়ত্ত কৰি ল'ব, আৰু আয়ত্ত কৰি লৈ তেওঁ কি কৰিব, এই জগতত, এই পৃথিৱীত ভগৱন্ত পুৰুষক সাক্ষাৎ পাব। তাৰোপৰি সূৰ্যই যেনেদৰে, চন্দ্ৰই যেনেদৰে এন্ধাৰ বিনাশ কৰে, ভক্ত প্ৰহ্লাদৰ তোমাৰ সেই নাতিৰ উদয়ে জন্মই এই পৃথিৱীৰ পৰা পাপ দূৰ কৰিব, লোকৰ শোক দূৰ কৰিব, দুখ দূৰ কৰিব, ভয় দূৰ কৰিব। তেওঁ নকৰিলেও ভগৱন্তই তেওঁৰ কাৰণে কৰিবলৈ বাধ্য হ'ব। আৰু তোমাৰ নাতিৰ দৃষ্টিৰ পৰিচ্ছন্ন নাই, তেওঁৰ অন্তৰাত্মাত ভগৱন্তক কি ৰূপে সাক্ষাৎ পাব, সেই ৰূপটোৰ কথা মই তোমাক কৈ দিছোঁ। শুনা যেন ঈশ্বৰক দেখিব সদায়, তোমাৰ নাতিৰ দৃষ্টি পৰিচ্ছন্ন নাই, লক্ষ্মীৰ ৰমন যিটো জগত আধাৰ, ভক্তৰ ঈশ্বৰে। ৰাম লক্ষ্মীৰ ৰমন যিটো জগত আধাৰ, ভক্তৰ ইচ্ছাই নানা ধৰে অৱতাৰ, সজল মেঘৰ সম তনু প্ৰকাশয়,
মুখ পদ্ম জলে যেন চন্দ্ৰৰয়ালয় মকৰ কুণ্ডল কৰ্ণে কৰে জলমল নয়ন বিৰাজে যেন শৰত কমল ওষ্ঠ দুই জলে যেন বন্দুলিৰ পাখি ত্ৰিভুৱন মোহন ধুৰ মন্দহাকি অৰাম নাখাতিল কুকুম মুকুতা দন্ত পাতি মাথে মণি খচিত কিৰীতি কৰো কান্তি কপালে তিলক কণ্ঠে কৌস্তুভ প্ৰকাশ শ্যাময়ংগে বিৰাজে উত্তম পীতবাস শংখ চক্ৰ গদা পদ্ম সমেচাৰি কৰ পঞ্চবৰ্ণমালা দেখি অতি মনোহৰ শিৱৎস লক্ষ্মীৰ ছটা জলে উৰুস্থলে কম্বুগ্ৰীবা আৰু ৰত্নহাৰ তাত জলে হেৰা মংগদ কংকন কৰ তলয়াৰ কত কাঞ্চী মণ্ড পাত ভুনি শোভে ককালত উৰু দুই ৰামকল জংঘা সুৱলিত ৰত্নৰ নুপুৰ ৰাও শুনি মনোনীত অৰাম দশন হয় উজ্জ্বলৰা তুল পদ তল জাক হৃদি চিন্তে নিতে ভকত সকল গতিকে তোমাৰ নাতি প্ৰহ্লাদে হৃদয়ত ভগৱন্তক এই ৰূপে ধাৰণা কৰিব যে সজল মেঘৰ সম ভগৱন্ত পুৰুষৰ তেওঁ হৃদয়ত লৈ ল'ব আৰু কৈছে যে ভগৱন্তৰ মুখ পদ্ম জলে যেন চন্দ্ৰৰ অন্যয় চন্দ্ৰৰ দৰে তেওঁৰ হৃদয়ত ভগৱন্ত পুৰুষে উজ্জ্বল মুখেৰে তেওঁক দৰ্শন দিব নয়ন বিৰাজে যেন শৰত কমল শৰৎকালত ফুলি থকা পদুমৰ দৰে ভগৱন্তৰ চকু দুজৰিয়ে তেওঁ হৃদয়ত দৰ্শন দিব ভগৱন্ত পুৰুষৰ উজ্জ্বলে বান্দুলিৰ পাখিৰ দৰে ভগৱন্তৰ উদ্ধতাৰ জ্বলি থাকিব এনেকৈ ভগৱন্ত পুৰুষে এটা সুন্দৰ মনোহৰ ৰূপ লৈ তোমাৰ নাতি প্ৰহ্লাদৰ হৃদয়ত প্ৰতিদিনে প্ৰতিক্ষণে নিৰৱচ্ছিন্নভাৱে তেওঁৰ হৃদয়ত জ্বলি থাকিব এই কথা মই তোমাক এতিয়াই কৈ ৰাখিলোঁ আৰু এনেদৰে অৰাম হেন দিব্য মধুৰ মূৰ্তি ভগৱন্ত অতজু নাতি বাহিৰে ভি তৰে দেখিবন্ত অধন্য ধন্য দক্ষৰ নন্দিনী ভাগ্যৱতী তজু বংশে বৈষ্ণৱ হৈবন্ত উতৱতী হৈ একগোটি ভক্ত যদি বংশত হয় অৰাম একৈশ পুৰুষ তাৰ উদ্ধাৰ কৰ অমুহুৰয়া ছয় জানো ভাগ্য পৰ্যন্ত জাতো মূৰ খোলে বিষ্ণু ভক্ত জন্মিবন্ত এই কথা কহিতে কশ্যপ মহাঋষি হয় উপজিল প্ৰেম মনে থাকিল হৰি অৰাম দিতি শুনিলে কনাতি হৈব ভাগৱত অপৰয় আনন্দয় আখি মিলি নমনত অপুত্ৰ দুইক যুদ্ধ কৰি কৃষ্ণে মাৰিবন্ত অযশস্যাৰে যুক্ত হৈব তাংক জানিলন্ত যে কশ্যপে তাৰপিছত তেতিক প্ৰশংসা কৰি ক'বলৈ ধৰিলে হে দক্ষৰ নন্দিনী তুমি মহাভাগ্যৱতী কাৰণ তোমাৰ বংশতেই বৈষ্ণৱ পুৰুষৰ জন্ম হ'ব আৰু তুমি এটা কথা মনত ৰাখিবা যি বংশত এজন ভক্তৰ জন্ম হয় সেই বংশত 21 পুৰুষ সেই ভক্তৰ
জন্মৰ কাৰণে উদ্ধাৰ হ'ব পাৰে। গতিকে 21 পুৰুষলৈ তুমি চিন্তা কৰিবই নালাগে। গতিকে এই কথা নৰসিংহ ভগৱন্তেও ভক্ত প্ৰহ্লাদক কৈছে। মহাপুৰুষ গুৰুজনাই আমাক কীৰ্তনত স্বামীৰাম নেৰুৱাৰ চৰণ তোমাৰ দূৰ কৰা সংসাৰণিকাৰ ককাতিৰ শেষৰ ভাগত কৈছে। আৰু গতিকে কৈছে যে আৰু লগতে মোৰো বহুত ভাগ্য উদয় হৈছে, কাৰণ এনেকুৱা কাৰণতহে আজি মই তোমাৰ কাৰণেহে এনেকুৱা বৈষ্ণৱ পুৰুষ মোৰো বংশত জন্মাবলৈ মই এটা সুবিধা পাম। গতিকে তোমাক মই এই কাৰণেই প্ৰশংসা কৰিলোঁ। প্ৰথমতে তুমি যি কৰ্ম কৰিলা তাৰ কাৰণে মই গ্লানি তোমাক কৰিলোঁ, কিন্তু পিছত যেতিয়া মই গম পালোঁ যে তোমাৰ এনে বংশত সেই নাতিয়ে এনেদৰে বৈষ্ণৱ ভক্ত হৈ জন্ম পাব, গতিকে তুমি আৰু চিন্তা কৰিব নালাগে। এইদৰে কশ্যপ মুনিয়ে নিজৰ পত্নী দিতিক প্ৰশংসা কৰিলে। আৰু দ্বিতীয় স্বামীৰ পৰা এই কথাখিনি জানি মনত বহুত আনন্দ পালে, কাৰণ তেওঁ ভক্ত প্ৰহ্লাদৰ বংশত জন্ম হ'ব বুলি জানিলে। আৰু তেওঁৰ পুত্ৰ দুটাক ভগৱন্ত পুৰুষে লীলা কৰি বধ কৰিব। ভগৱন্ত পুৰুষৰ হাতত তেওঁৰ পুত্ৰ দুটি বধ হ'ব। আৰু এই কথাই, এই কাহিনীয়ে সমস্ত জগতত তেওঁলোকৰ যশস্যা বঢ়াব। আৰু গতিকে লৈ জিতিৰ মনতো বহুত আনন্দ লাগিল। সেই সেৱাস্থলীৰ বান্ধ বাই মাতৃ সমস্ত আমি আজি এই বৰা চৰিত্ৰ তৃতীয় খণ্ডটি আমি ইমানতে সমাপন কৰিছোঁ। আমাৰ এই পাঠত, বিশ্লেষণত, আলোচনাত ক'ৰবাত অনেক কিবা ভুল ভ্ৰান্তি নিশ্চয় হ'ব পাৰে। আৰু এই ভুল ভ্ৰান্তিখিনি হস্ৰ দীৰ্ঘ বঢ়া দুটাখিনি আপোনাসৱে নিজ গুণে মৰীক্ষণ কৰিব। আমাৰ বাক্য বচনত ক'ৰবাত যদি বিন্যাস থাকিব পাৰে, বিন্যাসত যদি থাকিব পাৰে, সেইখিনি আপোনাসৱে মৰীক্ষণ কৰি এইদৰে কৃষ্ণ কথা অমৃত হেন জানি আমাক কৃপা কৰি শ্ৰৱণানন্দে কৃতাৰ্থ কৰিব। আমি বৰা চৰিত্ৰৰ তৃতীয় খণ্ডটি আমি ইমানতেই সমাপন কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু।